হেল্ল' ভিজিবিলিটি চোৱা ঠিক আছে ওকে ডান ঠিক আছে হিষ্ট্ৰী ক্লাছ কি পঢ়িছিলোঁ আমি হিষ্ট্ৰী আমি কি পঢ়িছিলোঁ হিষ্ট্ৰীত আমি পঢ়ি আছিলোঁ আমাৰ কি আছিলে হাচি নামাৰিবা শুন কাণ চেপা দিম তাৰ পৰা আমি ISP কে পঢ়িলোঁ তাৰ পৰা আমি গুপ্তা পঢ়ি পেলাই আমি বৰ্ধন বংশলৈকে পঢ়িলোঁ য'ৰ শেষৰ যা আছিলে কোন আছিলে আমাৰ হৰ্ষবৰ্ধন ঠিক আছিলে আমি উত্তৰ ভাৰত কমপ্লিট কৰি থৈছোঁ হয়নে আমি উত্তৰ ভাৰত কমপ্লিট কৰি দিলোঁ আৰু এইফালে নৰ্মদা নদীৰ পাৰত যুদ্ধ হৈছিলে হৰ্ষবৰ্ধনৰ লগত সাউথৰ এটা বংশৰ ৰজাৰ লগত যিজন ৰজাৰ নাম আছিলে পুলাকেশিন দ্বিতীয় সেইখিনিলৈকে আমি শেষ কৰিলোঁ তাৰপৰা আমি সাউথ ইণ্ডিয়াত সোমালোঁ সাউথ ইণ্ডিয়াত আমি সোমাই পেলাই যিটো পিৰিয়ড পাইছিলোঁ তাত তিনিটা বংশ শাসন কৰি আছিলে ঠিক আছে নে আৰু সেই সময়খিনিক সাউথত কি বুলি কয় সংগম বুলি কোৱা হয় সংগম পিৰিয়ড বুলি আমি পাইছিলোঁ হয়নে সংগম পিৰিয়ড সংগম বুলি কিয় কয় সংগম মানে সভা যি সভাত কি হয় তামিল পয়েটসকল লগ লাগে হয়নে তামিল পয়েটসকল লগ লগা আৰু এটা এছ'চিয়েশ্যনক কি বুলি কোৱা হয় সংগম বুলি কোৱা হয় তাৰমানে তাত কি হ'ব এছ'চিয়েশ্যন মানে কি লগ লগা এছ'চিয়েশ্যন অফ তামিল পয়েটছ এছ'চিয়েশ্যন অফ তামিল পয়েটছ আৰু তামিল পয়েটসকল লগ লাগি পেলাই তিনিখন সংগম পাতিছিলে মানে তিনিখন মিটিং পাতিছিলে তাৰে এখনক অধ্যক্ষতা কৰিছিলে কোনে আগস্ত ঋষিয়ে এখনৰ অধ্যক্ষতা কৰিছিলে আগস্ত ঋষিয়ে হয়নে যিখনত 89 জন পাণ্ডিয়া ৰজা প্ৰেজেন্ট আছিলে 89 জন পাণ্ডিয়া কিংডম আছিলে পাণ্ডিয়া কিংছ 89 জন আছিলে দুই নম্বৰখনৰ অধ্যক্ষতা কৰিছিলে তোলকাপিয়াৰে অধ্যক্ষতা কৰিছিলে আৰু যিহেখনত 59 জন পাণ্ডিয়া কিং প্ৰেজেন্ট আছিলে হয়নে মই আজি ক্লাছ কৰি বৰ ভাল নালাগিব কাৰণ মোৰ মাৰ্কাৰ থাকি আহিলে ঠিক আছে আৰু থাৰ্ডখন আছিলে নাকিৰাৰ থাৰ্ডখন কোনে অধ্যক্ষতা কৰিছিলে থাৰ্ডখন নাকিৰাৰে অধ্যক্ষতা কৰিছিলে যিখনত 49 জন পাণ্ডিয়া কিঙে অধ্যক্ষতা কৰিছিলে আৰু সেই সময়টো তিনিখনকৈ সংগম অনুষ্ঠিত হোৱাৰ কাৰণে গোটেই পিৰিয়ডটোৰ নাম দি দিয়া হ'ল সংগম পিৰিয়ড বুলি দিয়া হ'ল ঠিক আছে নে সো সেই একেটা সময়তে সংগম পিৰিয়ডতে তিনিটা বংশই সাউথ ইণ্ডিয়াত শাসন চলাই আছিলে সো সেই তিনিটা বংশৰ নাম হ'ল চেৰা পাণ্ডিয়া আৰু এফালে আছিলে শোলা হয়নে চেৰা পাণ্ডিয়া আৰু শোলা এই তিনিটা বংশ চলাই আছিলে কিন্তু তিনিটা বংশ পাণ্ডিয়াসকলেহে সংগমখিনি এই সংগম তিনিখন অনুষ্ঠিত কৰিছিলে ঠিক আছে এই প্ৰথম সংগমখনৰ বেছি গুৰুত্বতা নাই থাৰ্ডখনৰ নাই কিন্তু ছেকেণ্ডখনৰ গুৰুত্বতা আছে কাৰণ ছেকেণ্ডখনত কি হৈছিলে আমি সেইখিনি কথা গম পাওঁ হয়নে ছেকেণ্ডখনৰ সময়ত কি সাহিত্য ৰচনা হৈছিলে সেইখিনি কথা আমি গম পাওঁ সো ছেকেণ্ডখনৰ গুৰুত্ব বেছি আছিলে ছেকেণ্ড সংগমৰ অধ্যক্ষতা কোনে কৰিছিলে তোলকাপিয়াৰে কৰিছিলে তোলকাপিয়াৰে অধ্যক্ষতা কৰিছিলে হয়নে সেই সময়ত যিবোৰ কিতাপ বা যিবোৰ সাহিত্য ৰচনা হৈছিলে সেইসমূহ সাহিত্যক সংগম লিটাৰেচাৰ বুলি কোৱা হৈছিলে সংগম লিটাৰেচাৰ বুলি কোৱা হৈছিলে সংগম সাহিত্য বুলি কোৱা হৈছিলে সেই সময়ত লিখিছিলে এখন কিতাপ তোলকাপিয়াৰে যিখনৰ নাম আছিলে তোলকাপিয়ম বুলি এখন তেওঁ লিখিছিলে কিতাপ ৰচনা কৰিছিলে আৰু এখন লিখিছিলে বেলেগ এজনে এখন নাম আছিলে মানি মেকেলাই বুলি এখন লিখিছিলে থাৰ্ড হৈছিলে চিভাকা চিন্তামণি বুলি এখন ৰচনা হৈছিলে সেই সময়ত হয়নে কি আছিলে চিভাকা চিন্তামণি বুলি এখন ৰচনা হৈছিলে বুজি পাইছো বেছি স্পীড কৈছো নে নাই যোৱা কাৰণ মই ৰিভিজন কৰিছো হয়নে আৰু এখন কি আছিলে শিলাপাট্টিকৰম বুলি এখন গ্ৰন্থ ৰচনা হৈছিল এই সময়ক কি বুলি কোৱা হয় সংগম লিটাৰেচাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় সংগম লিটাৰেচাৰ বুলি কোৱা হয় এখিলৈকে হ'ল সো এতিয়া এই বংশত কি আছে এই সময়ত কি বংশ চলি আছে এই সময়ত চলি আছে আমাৰ এই তিনিটা বংশ চলি আছে হয়নে চেৰা শোলা আৰু পাণ্ডিয়া আৰু এই বংশকেইটাতো একেৰাহেতো শাসন নকৰে হয় নাই তেওঁলোকৰতো অন্ত হ'ব তেওঁলোকৰতো মৃত্যু হ'ব ঠিক আছে নে সো দুৰ্বল হ'ব এটা সময়ত সব বংশ মৃত্যু হ'ব ধ্বংস হ'ব যদিও এই চোলাসকলৰ ধ্বংস হ'ব কিন্তু এই চোলাসকলে পিছত আকৌ পুনৰ উত্থান হ'ব ঠিক আছে উত্থান পতন থাকিবই তেওঁলোকৰ সকলোৱে পতন হ'ব কিন্তু এই চোলাসকল পাছত বহুত বছৰৰ পাছত 100 200 300 500 বছৰৰ পাছত এই চোলাসকলৰ পুনৰ ৰাইজ হ'ব পুনৰ উত্থান হ'ব এই বিষয়ে আমি এতিয়া পঢ়িম ঠিক আছে এতিয়া আমি সংগম পিৰিয়ডত এই তিনিটা বিষয় পঢ়ি থৈছো চেৰাসকলৰ ৰজা পঢ়ি থৈছো পাণ্ডিয়াসকলৰ পঢ়ি থৈছো চোলাসকলৰ বিষয় পঢ়ি ৰাখিছো ঠিক আছে সো এতিয়া আমি যাম এই চেৰা পাণ্ডিয়া চোলাৰ পাছত কোন আহিব ঠিক আছে এই চেৰা
চোলা পাণ্ডিয়া পাছত কোন আহিব তাৰ কাৰণে আমি জানিব লাগিব ইয়াৰ হিষ্ট্ৰী অকমান হিষ্ট্ৰী আছিল যে আমি কি আছিল হাসি নামাৰিবা কোন কানচেপা দিম তাৰ পৰা পঢ়িছিল আইএসপিকে মানে এই আইএসপিকে আমি কি আছিল এই কুশান হয় খিনি হনে কে মানে আছিল কুশান এই কুশান সকলৰ দুটা ভাগ আছিল কুশান সকলৰ সামন্ত যি সকলে মানে যি সকল মানুহক কুশান সকলে ভূমি দি পেলাই চলাই আছিল তাৰে দুভাগ হৈছিল তাৰে দুভাগ হৈ কিছুমানে জোৰটো শাসন কৰিলে যিখিনি ওপৰ শাসন কৰিলে সেইখিনি গুপ্তা বুলি কোৱা হৈছিল যিখিনি ওপৰ শাসন কৰিলে হেতক গুপ্তা বুলি কোৱা হৈছিল যিখিনি তলৰ শাসন কৰিলে হেতক কি বুলি উবাকাটাক বুলি কোৱা হৈছিল উবাকাটাকা সেইখিনি উবাকাটাকা বুলি কোৱা হৈছিল আৰু গুপ্তা পাছতে পঢ়িছিল বৰ্ধন ডাইনাষ্টি হয় না গুপ্তা পাছত পঢ়িছিল বৰ্ধন ডাইনাষ্টি আৰু এইখিনি আমি উত্তৰ ভাৰতত পঢ়িলো বৰ্ধনৰ আমি হৰ্ষবৰ্ধন শেষ কৰিলো হৰ্ষবৰ্ধন শেষ কৰি আমি পালো কি এফালে পালো আমি চেৰা পাণ্ডিয়া চোলা এই তিনটা পঢ়িলো এই চেৰা পাণ্ডিয়া চোলাৰ পতনৰ পাছতে উত্থান হ'ব এই বাকাটাকা সকলৰ এই বাকাটাকা সকল কোন সামন্ত আছিল কাৰ সামন্ত আছিল কুশান সকলৰ সামন্ত আছিল ঠিক আছে সো সেই সংগম পিৰিয়ডৰ পাছতে যেতিয়া আমাৰ ইয়াত কি হ'ব চোলা চেৰা পাণ্ডিয়াৰ শেষ হ'ব মানে ইহঁতৰ যেতিয়া দুৰ্বল হ'ব দুৰ্বল হোৱাৰ লগে লগে ইহঁতৰ জেগাত শাসন কৰিবলৈ আহিব এই বাকাটাকা ডাইনাষ্টি এই বাকাটাকা ডাইনাষ্টি ইয়াত শাসন কৰিবলৈ আৰম্ভ কৰিব ঠিক আছে সো চেৰা খতম পাণ্ডিয়া খতম চোলাও খতম কিন্তু চোলাৰ সুবিধা বুজি আকৌ যেতিয়া কি হ'ব এটা সময় আহিব আকৌ ইহঁতি উত্থান হ'ব সেই বিষয়ে আমি যেতিয়া পঢ়ি গৈ থাকিম গম পাই যাম হয়নে সো এই চেৰা সকল এতিয়া মৰিছে এতিয়া খতম ঠিক আছে এতিয়া কোন আহিব এতিয়া বাকাটাকা আহিব এতিয়া কোন আহিব এতিয়া বাকাটাকা আহিব ঠিক আছে চেৰা চোল পাণ্ডিয়া খতম এতিয়া কি হ'ব এতিয়া বাকাটাকা সকল আহিব ঠিক আছে কিবা দিগদাৰ ওকে বাইবেল বুলি কাক কোৱা তিৰুকুৰাল ওকে ঠিক আছে সো কি হ'ব এতিয়া ইয়াত এতিয়া কি হ'ব বাকাটাকা ডাইনাষ্টি আৰম্ভ হ'ব ক'ত হ'ব সাউথ ইণ্ডিয়াত কি হ'ব ইয়াত বাকাটাকা আৰম্ভ হ'ব কি হ'ব বাকাটাকা ঠিক আছে এই বাকাটাকা সকল কোন হয় এই বাকাটাকা সকল হ'ল এই কুখান বংশৰ কি হ'ব বাকাটাকা এই কুখান বংশৰ কি হয় সামন্ত হ'ব ঠিক আছে এই বাকাটাকা সকলৰ বংশটো প্ৰতিষ্ঠা কৰিব এজন ৰজা আহিব সেইজনৰ নাম হ'ব বিন্ধ্যা শক্তি বুলি এজন ৰজা আহি পেলাই এই বংশ প্ৰতিষ্ঠা কৰিব তেওঁৰ নাম হ'ব কি বিন্ধ্যা শক্তি ঠিক আছে সেকেন্ডজন ৰজা আহিব সেকেন্ডজন নাম হ'ব প্ৰবৰসেনা 1 বুলি এজন আহি পেলাই এই বংশ কন্টিনিউ কৰাব এইবিলাক কি সামন্তৰ হয় হয়নে তাৰমানে তেওঁলোকে এটা বংশ প্ৰতিষ্ঠা কৰিছে যিটো বংশৰ নাম বাকাটাকা 3 নম্বৰতে আহিব ৰুদ্ৰসেনা 1 3 নম্বৰতে আহিব ৰুদ্ৰসেনা 1 ঠিক আছে ৰুদ্ৰসেনা 1 ৰুদ্ৰসেনা 1 বুলি এজন আহিব আৰু এই ৰুদ্ৰসেনা 1 এ কাক বিয়া পাতিব গুপ্তা বংশত যে পাইছিলো ৰামগুপ্তাৰ পত্নী দেৱী আছিলে দেৱীক ৰামগুপ্তাৰ ভায়েক চন্দ্ৰগুপ্ত দ্বিতীয় চন্দ্ৰগুপ্ত সেকেন্ড জনে বিয়া পাতি ললে হয়নে আৰু তেওঁলোকৰ এজনী সন্তান হ'ব কি আছিলে প্ৰভাৱতী গুপ্তা হয়নে এই প্ৰভাৱতী গুপ্তা কোনে বিয়া পাতিব এই ৰুদ্ৰসেনা 1 এ বিয়া পাতিব আৰু নেক্সট ৰজাজনৰ নাম হ'ব কোন পৃথিৱীসেনা কোন হ'ব শেষ ৰজা কাৰ হ'ব বাকাটাকা সকলৰ শেষ ৰজা কোন হ'ব পৃথিৱীসেনা হ'ব সো আমি ইম্পৰ্টেন্ট ৰজা কেইজনৰ কথা ডিসকাস কৰিছো ঠিক আছে কি হ'ব পৃথিৱীসেনা হ'ব হল এতিয়া হল এই বাকাটাকা বংশটো চিৰস্থায়ী নহয় সকলোৰে দুৰ্বলতা থাকে সো এই পৃথিৱীসেনাৰ দুৰ্বলতা আছিল সো পৃথিৱীসেনা নাইকিয়া হোৱাৰ পাছত ইয়াৰ জেগাত আহিব এটা নতুন বংশ যিটোৰ নাম হ'ব চালুক্য কি হ'ব চালুক্য বংশ ঠিক আছে চালুক্য বংশ আহিব বাকাটাকা খতম এতিয়া আহিব চালুক্য তেওঁলোকৰ সামন্ত এই বাকাটাকা সকলৰ সামন্ত আহিব চালুক্য এই বাকাটাকা সকলৰ জেগাত নতুন বংশ আহিব যাক কোৱা হ'ব চালুক্য আৰু তোমালোকে মনত পেলোৱা যে এই চালুক্য বংশৰ ৰজাই কি আছিল নামটো পুলাকেশিন দ্বিতীয় কাক হত্যা কৰিছিল হৰ্ষবৰ্ধনক হত্যা কৰিছিল মানে আমি ওপৰলৈ গৈ আছো আমি হৰ্ষবৰ্ধনৰ ওচৰলৈ গৈ আছো দুইটা বংশ লগ লাগিব হিহিত খতম হ'ব আমি আকৌ আগলৈ গুচি যাম ঠিক আছে সো চালুক্য বংশ কি হ'ব তিনিবাৰ ৰাইজ হ'ব যেনেকৈ চোলা ৰাইজ হ'ব বুলি ক'লো মই এই চালুক্য ৰাইজ হ'ব এই চালুক্য বংশ চলি থাকিব তাৰ পৰা আকৌ কোনোবা শক্তিশালী পাৰ্টি আহিব সেই পাৰ্টিয়ে ইহঁতক মাৰিব আকৌ ইহঁতৰ ৰজাসমূহ দুৰ্বল হ'ব তাহাঁতি সামন্তৰ জীৱন যাপন কৰিব চেক বুজি পেলাই ইহঁতি
সেই পাৰ্টিটোক আক্ৰমণ কৰিব আকৌ ইহঁতি ৰজা হ'ব তাৰপৰা আকৌ কোনোবা পাৰ্টি সেই ইহঁতক শাসন কৰিব আকৌ ইহঁতি আকৌ এবাৰ ইয়াত ৰাইজ কৰিব চ' তিনিবাৰ চালুক্যসকল আহিব চ' তিনিবাৰ চালুক্যসকল আহিব আমি কেনেকৈ মনত ৰাখিম যে চালুক্য তিনিবাৰ আহিলে হয়নে সেইটো মনত ৰখাৰ এটা উপায় আছে আমি তেওঁলোকৰ ৰাজধানীটোক লৈ মনত ৰাখিম ঠিক আছে নে চ' আমি তেওঁলোকৰ ৰাজধানীটো মনত ৰাখিম তাৰ মানে চালুক্যসকলক আমি তিনিবাৰ মনত ৰখা উপায়টো হ'ল তেওঁলোকৰ ৰাজধানী চ' প্ৰথম চালুক্য বংশটোৰ ৰাজধানী বনাব চালুক্য বাতাপি চালুক্য বাতাপি নামৰ জেগাডোখৰ তেওঁলোকে ৰাজধানী বনাব সেইকাৰণে প্ৰথম চালুক্য বংশটো কোৱা হ'ব চালুক্য বাতাপি বুলি কোৱা হ'ব সেকেন্ড যেতিয়া ৰাইজ হ'ব ৰাজধানীটো চেঞ্জ কৰিব ৰাজধানীটো চেঞ্জ কৰি পেলাই বনাব ইহঁতি চালুক্য কল্যাণী নামৰ এডোখৰ জেগাত ৰাজধানী পাতিব চ' আমি দ্বিতীয় চালুক্য বংশটো এনেকৈ মনত ৰাখিম যে চালুক্য কল্যাণী ঠিক আছে নে আৰু তৃতীয় চালুক্য বংশটো আহিব তৃতীয় চালুক্য আহিব কি চালুক্য বেংগী বা চালুক্য বেংগী ঠিক আছে না চালুক্য বেংগী বুলি আহিব চ' এই তিনিটা আমি চালুক্য পাম ঠিক আছে না তিনিটা চালুক্য পাম এই মানে এতিয়া কোন বংশ চলি আছে এতিয়া চালুক্য চলি আছে এতিয়া কোন চলি আছে এতিয়া চালুক্য চলি আছে চাবা একদম মন দিবা নহলে যদি সিকোয়েন্স গড়বড় হৈ যায় সিকোয়েন্স খেলিমেলি হৈ যায় তোমালোকৰ গোটেই হিষ্ট্ৰী গড়বড় হৈ যাব ঠিক আছে নে মই একদম সিকোয়েন্সকে নি থাকিম চিন্তা কৰিব নালাগে আমি নৰ্থ আমাৰ দৰকাৰ নাই সাউথ ইণ্ডিয়া ফোকাস কৰিছো সাউথ ইণ্ডিয়াত ইয়াত কোন চলি আছে এতিয়া চলি আছে আমাৰ চালুক্য হয়নে চালুক্য চলি আছে এই চালুক্য বংশৰ ৰজা কোন হ'ব এতিয়া আমাৰ চালুক্য বেংগী দৰকাৰ নাই চালুক্য কল্যাণী দৰকাৰ নাই চালুক্য বাতাপি পৰা আমি চাব লাগে চ' আমি চালুক্য বাতাপি প্ৰিফাৰেন্স দিছো চালুক্য বাতাপি পৰা চাম চালুক্য বাতাপিৰ 1 নম্বৰ ৰজাজনৰ নাম কি হ'ব জয় সিঙে চালুক্য বংশ প্ৰতিষ্ঠা কৰিব হয়নে এই চালুক্য বংশ জয় সিঙে প্ৰতিষ্ঠা কৰিব ঠিক আছে না জয় সিঙে চালুক্য বংশ মানে প্ৰতিষ্ঠা কৰাৰ পাছত ইম্পৰ্টেন্ট ৰজা আহিব তাই ইম্পৰ্টেন্ট নহয় সব যে ৰজা ইম্পৰ্টেন্ট হ'ব কোনো দৰকাৰ নাই হয়নে ঠিক আছে সো সেকেন্ড জন কোন আহিব সেকেন্ড জন ৰজা কোন আহিব সেকেন্ড জন ৰজা ইম্পৰ্টেন্ট হ'ব যিজনক পুলাকেশিন মনত পেলোৱা এই পুলাকেশিন দ্বিতীয় কি কৰিছিলে মানে ইয়াৰ আগতে পুলাকেশিন ফাৰ্স্টটো আহিছিলে যাৰ কথা আমি নাই পঢ়া কাৰণ ইম্পৰ্টেন্ট নাই ঠিক আছে সব ৰজা যদি পঢ়ো আমাৰ হিষ্ট্ৰী বহুত দীঘল হ'ব ঠিক আছে সো কোনে পুলাকেশিন দ্বিতীয় এই পুলাকেশিন দ্বিতীয় কিমান ইম্পৰ্টেন্ট চোৱা পুলাকেশিন দ্বিতীয় কাৰ লগত হাৰিছিলে কাক হৰুৱাইছিলে হৰ্ষবৰ্ধনক এইফালৰ পৰা অহা হৰ্ষবৰ্ধন ইয়াত আছিলে কনৌজত হয় নাই সব কনৌজত কৈছিলে হৰ্ষবৰ্ধন আছিলে তেওঁলোকৰ প্ৰথম কেপিটেল কৰিছিলে প্ৰথম থানেশ্বৰ আছিলে হয় নাই থানেশ্বৰ পৰা কনৌজৰ ৰজাক হৰুৱাই পেলাই তেওঁলোকে অধিকাৰ কৰিলে সেইখিনিয়ে পঢ়িলো শশাংকৰ বিষয়ে পঢ়িলো আমি দেৱগুপ্ত বিষয়ে পঢ়িলো গ্ৰহবৰ্মনৰ বিষয়ে পঢ়িলো সকলোকে মাৰি মেলি হৰ্ষবৰ্ধনে কনৌজলৈকে শাসন কৰিলে চ' তেওঁ গোটেই টেৰিটৰি অধিকাৰ কৰি ল'লে হয় না তাৰ পাছত তেওঁ এই বংশ চালুক্য যে মই কৈছিলো আগৰ ক্লাছত সেই চালুক্য বংশৰ দ্বিতীয়জন ৰজা পুলাকেশিন দ্বিতীয় কাৰ হত্যা কৰিব এই হৰ্ষবৰ্ধনক হত্যা কৰিব আৰু এওঁ এজন কবি আছিলে ৰাজসভা কবি নাম কিছিলে ৰবি কীৰ্তি এওঁ ৰাজসভা কবিজনৰ নাম কিছিলে ৰবি কীৰ্তি আৰু এই ৰবি কীৰ্তি এনেকুৱা এজন মানুহ আছিলে যিজনে যি কামে কৰে পুলাকেশিনে তেওঁ এখন অভিলেখ লিখি যায় আৰু যেতিয়া পুলাকেশিনে হৰ্ষবৰ্ধনক নৰ্মদা নদীৰ পাৰত যুদ্ধ কৰি হৰুৱাইছিলে সেই সময়ত তেওঁ এখন অভিলেখ লিখিছিলে যিখন অভিলেখক কোৱা হয় এই হ'ল অভিলেখ ঠিক আছে নে এই হ'ল অভিলেখ তেওঁ লিখাইছিলে হ'বনে বেজি দিয়া নাই স্যাৰ মানুহ কি ওকে এই মানুহবিলাক কোন এইবিলাক সমাজ কোনখন চোৱা সমাজে হাঁহিবই তুমি কিবা এটা সোসাইটিখনৰ পৰা বেলেগে নকৰা কাম এটা যেতিয়া তুমি কৰিবলৈ যাবা তোমাক হাঁহিব তোমাক হহা মানুহ বহুত ওলাব এই হহা মানুহখিনি কোন এই সমাজখন কোন একচুৱেলি কোন সমাজ এই সমাজখনৰ মানুহখিনি ভ্যালু কিমান যিখিনি মানুহে তোমাৰ এই কামটোৰ কাৰণে হাঁহিছে ঠিক আছে নে এই মানুহখিনি কোন এই সমাজখন কোন এই সমাজখনৰ ভ্যালু না বৰাবৰ একেবাৰে নাই এই সমাজখনে তুমি কৰা প্ৰতিটো কামতে অবজেকশন দিব তোমাক এই মানুহখনে এই সমাজখনত তোমাক ফুলৰ মালাও পিন্ধাব সময়ত চেণ্ডেলৰ মালাও পিন্ধাব সময়ত তেওঁলোকৰ নিজা কোনো ভ্যালু নাথাকে পাৰ্টিকুলাৰ এটা সমাজৰ কথা কৈছো মই যিখন সমাজে তোমাক এই কামটো কৰিবলৈ মানা কৰিছে সেই সমাজখনৰ কথা কৈছো মই ঠিক আছে নে মই এটা ভিডিঅ' দিছিলো মই আগতে কৈছো সবে চাইছা যে মই পঢ়াইছিলো যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি এটা পাৱাৰৰ কথা কৈছিলো তা পাৰ্ডনিং পাৱাৰটোৰ বিষয়ে পঢ়াইছিলো যে যদি এজন মানুহে কিবা শাস্তি পায় তে ছমাহ ফাঁসি 2 বছৰ জেল যদিও হয় সেই সম্পূৰ্ণ শাস্তি প্ৰেসিডেন্টে মাফ কৰিব পাৰিব ছমাহ ফাঁসি বুলি কৈছিল সো
এছাম মানুহ আছে তাত হা ৰিয়েক্ট কৰি পোষ্টটো গুচি গৈছে তেওঁ গম পাইছে কমেডি ভিডিঅ' কিন্তু তাতে এছাম মানুহ আছে তাত আহি পেলাই কমেণ্ট কৰিছে এইজনক ছমাহ ফাঁচি দিব লাগে কিছুমানে কৈছে যে কি পঢ়াইছে আপুনি ভুল পঢ়াইছে আপুনি ছমাহ ফাঁচি এইটো সেইকাৰণে সেইসকল মানুহে তোমাক চেণ্ডেলৰ মালাও পিন্ধাব ফুলৰ মালাও পিন্ধাব তেওঁলোকৰ লগত কোনো মতলব নাই তেওঁলোকে মানে এনেই দিব লাগে কিবা এটা দিব চ' সেইবিলাক মানুহৰ সমাজৰ সেইখন সমাজৰ কথা নকবা মোৰ আগত কাম কৰা নিজৰ বাকীবোৰ বাদ দিয়া ঠিক আছে নে বাকীবোৰ চব হৈ থাকিব ওকে চ' পুলাকেশিন দ্বিতীয় কৰিলে তেওঁ কৰিলে কাৰ হৰুৱালে হৰ্ষবৰ্ধনৰ হৰুৱালে চ' আমাৰ ছেকেণ্ড ৰজা কোন আছিলে পুলাকেশিন দ্বিতীয় আছিলে ঠিক আছে নে এই পুলাকেশিন আকৌ মহাশক্তিশালী ৰজা আছিলে সেই সময়ত এজন ৰজা মহাশক্তিশালী আছিলে এতিয়া চোৱা ইয়াত কোন আছিলে সেই সময়ত ইয়াত আছিলে চেৰা ইয়াত আছিলে পাণ্ড্য আছিলে চোলা মই ক'লো যে এইসমূহ বংশ মানে কি হ'ল এইসমূহ বংশৰ পতন হ'ল এই চোলা বংশৰ ঠাইত নতুনকে বংশ এটা আহিলে পল্লৱ বংশ ঠিক আছে নে এই পল্লৱ বংশটো নতুনকে উত্থান হ'ল ক'ত উত্থান হ'ল এই চৌলখিনি ঠাইত চৌলক পৰাজিত কৰি পেলাই পল্লৱা বুলি এটা নতুন বংশৰ উত্থান হ'ল ঠিক আছে নে আৰু এই পল্লৱ বংশত তেতিয়া ৰজা কোন আছিলে গম পোৱা নে এই পল্লৱ বংশত তেতিয়া এজন ৰজা আছিলে মহেন্দ্ৰ বৰ্মন বুলি এজন ৰজা আছিলে মহেন্দ্ৰ বৰ্মন এজন ক'ৰ আছিলে পল্লৱ বংশৰ এজন ৰজা আছিলে কি নাম আছিলে মহেন্দ্ৰ বৰ্মন বুলি এজন ৰজা আছিলে ক'ত আছিলে ব্লা হৈছে নেকি বাৰু আজি ব্লা বুলি যে কৈছে হেই নাই হোৱা ঠিক আছে ওকে কাক হত্যা কৰিব তেওঁ কাক হত্যা কৰিব মহেন্দ্ৰ বৰ্মন ঠিক আছে নে এই মহেন্দ্ৰ বৰ্মনৰ লগত তেওঁ কাজিয়া কৰে ঠিক আছে নে এই মহেন্দ্ৰ বৰ্মনৰ লগত তেওঁ কাজিয়া কৰে আৰু এই মহেন্দ্ৰ বৰ্মন ক'ত আছিলে পল্লৱৰ ৰজা আছিলে আৰু এই মহেন্দ্ৰ বৰ্মনক কোনে হত্যা কৰে পুলাকেশিন দ্বিতীয়ই গৈ হত্যা কৰে ঠিক আছে নে নেক্সট ৰজা আহিব এই পল্লৱ বংশত নেক্সট ৰজাজনৰ নাম হ'ব কি জানো আমি নৰসিংহ বৰ্মন ঠিক আছে নে এই নৰসিংহ বৰ্মনো বহুত খাতাৰনাক ৰজা আছিলে এই মহেন্দ্ৰ বৰ্মনৰ কথা ভয় পাদৰা নহয় কিন্তু পুলাকেশিন দ্বিতীয়ই ভাবিছে যে মই যেনেকে মহেন্দ্ৰ বৰ্মনক হত্যা কৰিলো তেনেকে মই কি কৰিব পাই একদম পতকে গৈ পেলাই মই নৰসিংহ বৰ্মনক হত্যাটো কৰি থৈ আহোঁগে বুলি কয় তেওঁ ঘোঁৰা লৈ গাড়ী উলিয়াই বল যাওঁ বুলি কয় নৰসিংহ ওচৰত পাই গ'লগে কিন্তু নৰসিংহ ওচৰত গৈ পাই থাকিলে যে ইয়াত কথা বিষম নৰসিংহ বাপেকৰ দৰে নহয় ই সাংঘাতিক বস্তু ইয়াত উল্টাই খেদিবলৈ আৰম্ভ কৰিলে তই ক'ত যাবি এতিয়া ঠিক আছে নে এই পুলাকেশিনে গৈ পেলাই মহেন্দ্ৰ বৰ্মনক যেতিয়া মাৰিছিলে তেওঁ গোটেইবিলাক বস্তু সম্পত্তি লৈ আহিছিলে কিন্তু যেতিয়া পিছৰ পৰা পিতেক মাৰিবলৈ গ'ল পিতেকে খেদিবলৈ আৰম্ভ কৰিলে নহয় আহি গ'ল ই ভাগ্য ভাল বচাই পেলাই নিজকে আহি পেলাই বাতাপিত সোমালেহি বাতাপি কিতাও কেপিটেল চালুক্যত সোমালে বাতাপিত সোমালে কোন সোমালে আহি পেলাই পুলাকেশিন সোমালে লগত ৰবিকীৰ্তিও কৈছিলে কিন্তু যে এজনেও ইয়াক মাৰিব আকৌ মই লিখি দিম ঠিক আছে নে চ' দেখিলে কথা উল্টা নৰসিংহ বৰ্মনে খেদি আহিছে ই সোমালে বিচাৰিছে গৈ পেলাই ৰবিকীৰ্তি কৰিছে উলিয়া বোলে ৰবিকীৰ্তি নাই পলাই দিলে ইমানটো ক'ত গ'ল কোনো গমেই নাপালে ই পলাই দিলে ই ফচি গ'ল কোন ফচিলে আমাৰ পুলাকেশিন ফচি গ'ল এতিয়া পুলাকেশিনে চাইছে যে বাচিলোতো নাই দেখিলে পিছে আহি পেলাই কেপিটেললে খেদি পালে একদম বাতাপিলে খেদি আহি পাই গ'ল খেদি আহি পালে এতিয়া ই চালুক্য মানে আমাৰ পুলাকেশিন লুকাই দিলে একদম নৰসিংহ বৰ্মনে একদম পুৰা হাতী ঘোঁৰা সৈন্য সামন্ত লৈ পাই গ'লি প্ৰথমে পুলাকেশিন দ্বিতীয়ক বিচাৰ তাক মাৰি লওঁ তাৰ পৰা আমি কথা পাতিম প্ৰথমে পুলাকেশিন দ্বিতীয়ক বিচাৰিলে তাক ক'লে আমাৰ যে মোৰ দেউতা দিনত যে তহঁতি গৈছিলি গৈ যে সম্পত্তিবোৰ আনিছিলি ক'ত থলি ক সেইখিনি উলিয়াই দে তাৰ পৰা তহঁতক মই লুটিম ঠিক আছে চ' সেইখিনি লোৱাৰ পাছত পুলাকেশিন দ্বিতীয়ক হত্যা কৰিলে পুলাকেশিন দ্বিতীয়ক হত্যা কৰাৰ পাছত যিমান যি সম্পত্তি আছিলে চব কোনে ল'লে নৰসিংহ বৰ্মনে ল'লে লৈ পেলাই গুচি আহিলে চব পুলাকেশিন কি হ'ল তাত হাৰিলে হয়নে কি হ'ল তাতে পুলাকেশিন হাৰিলে ঠিক আছে না পুলাকেশিন হাৰি গ'ল চ' ইয়াৰ লাষ্ট ৰজা কোন হ'ব ওকে ঠিক আছে নহয় ভালকে বুজি পাই আছা এই পল্লৱখিনি ক'ত আহিলে মোক কৈছিলো এখানে চোলা জায়গাত আহিলে পল্লৱখিনি ঠিক আছে না চ' পল্লৱ এতিয়া নৰসিংহ একদম তাকতবৰ ঠিক আছে না পুৰা শক্তিশালী ৰজা আছিলে হৈ গ'ল শক্তিশালী ৰজা আছিলে ওকে চ' তাৰ পাছত
ঠিক আছে ওকে তাৰ পাছত কোন আহিব তাৰ পাছত ইয়াৰ শেষৰজন ৰজা হ'ব ইয়াৰ পাছত শেষৰজন ৰজা হ'ব কীৰ্তি বৰ্মন 3 নম্বৰতে ইয়াৰ শেষৰজন ৰজা আহিব যিজনৰ নাম হ'ব কীৰ্তি বৰ্মন কীৰ্তি বৰ্মন শেষৰজন ৰজা আহিব আৰু এই শেষৰজন ৰজাক মাৰিব কোনে জানানে ৰাষ্ট্ৰকূট বংশৰ ৰজা দান্তি দুৰ্গ নামৰ এজন ৰাষ্ট্ৰকূট বংশৰ ৰজাই কীৰ্তি বৰ্মনৰ হত্যা কৰি পেলাই চালুক্য বাতাবী বংশ অন্ত পেলাব আৰু অন্ত পেলাই তাত ৰাষ্ট্ৰকূট বংশ আৰম্ভ কৰিব ক'ত আৰম্ভ কৰিব চালুক্য বংশ জেগাত কি বংশ আৰম্ভ হ'ব ৰাষ্ট্ৰকূট বংশ আৰম্ভ হ'ব আৰু ৰাষ্ট্ৰকূট বংশ চলি আছে ঠিক আছে সিকোয়েন্সটো চাবা এতিয়া আমি ৰাষ্ট্ৰকূট বংশ নপঢ়ো ঠিক আছে কিনা নপঢ়ো কাৰণ আমি গোটেই চালুক্য তিনটা শেষ কৰি লওঁ ঠিক আছে সো চালুক্য তিনটা শেষ কৰাৰ পাছত আমি ৰাষ্ট্ৰকূটলৈ যাম তাপা আমি প্ৰতিহাৰ যাম তাপা আমি ইয়াত আকৌ উদয় হ'ব পাল বংশ পঢ়িম আৰু তিনটাই মিলি পেলাই হৰ্ষক যেতিয়া এটেক কৰিব ট্ৰিপাৰ্টাইট যিটো এগ্ৰিমেন্ট আছিল মানে ট্ৰিপাৰ্টাইট যিটো সংঘৰ্ষ আছিল সেই সংঘৰ্ষৰ বিষয়ে পঢ়িম তাত আকৌ হৰ্ষবৰ্ধনক চালুক্য এই আকৌ ওলাব ই হত্যা কৰি পেলাইখিনি খতম হ'ব তাপা আমি আগলৈ আগবাঢ়িম ঠিক আছে নে সিকোয়েন্সটো চোৱা এতিয়া লিংকটো যাতে খেলিমেলি নহয় ঠিক আছে নে আমি পঢ়িলো হাৰিয়াংকা ডাইনাষ্টি পঢ়িলো সিকোয়েন্স একদম খেলিমেলি হ'ব নিদিবা তোমাৰ মনত চকু মুদিলে হিষ্ট্ৰী একদম লাইনকে আহিব লাগিব ঠিক আছে নে হিষ্ট্ৰী কাহিনী বনোৱা লাইনকে আনা কোনো মুখস্থ নকৰিব 1% মুখস্থ নকৰিবা হিষ্ট্ৰী সব পাহৰি যাবা ঠিক আছে নে হাৰিয়াংকা ডাইনাষ্টি আহিলে মানে তাপা আহিলে কি শিশুনাগা ডাইনাষ্টি আহিলে তাপা আহিলে নন্দ ডাইনাষ্টি আহিলে মৌৰ্য ডাইনাষ্টি আহিলে তাপা আহিলে সুংগা ডাইনাষ্টি আহিলে কানভা ডাইনাষ্টি আহিলে সাতবাহন ডাইনাষ্টি আহিলে মানে সাতটা হল সাতটা ডাইনাষ্টি হৈ গ'ল তাৰ পিছতে বিদেশী আক্ৰমণকাৰী আহে আই ইণ্ডো গ্ৰীক এছ হয়নে পি হয়নে কে এইখিনি আহি পেলাই আমাৰ কুখানখিনি আমাক আক্ৰমণ কৰে সো এইখিনি আক্ৰমণ কৰাৰ পাছত আমাৰ এই কুখান সকলৰ দুটা থাল বনে এটা কোৱা হ'ব গুপ্তা আৰু এটা কোৱা হ'ব কি আমাৰ বাকাটাকা এটা কোৱা হ'ব আমাৰ বাকাটাকা ঠিক আছে এটা কোৱা বাকাটাকা এইখিনি হ'ব এই গুপ্তা পাছত আমি পঢ়িলো হৰ্ষবৰ্ধন মানে আমাৰ বৰ্ধন ডাইনাষ্টি সো আমি বৰ্ধন ডাইনাষ্টি পঢ়িলো এইখিনি খতম কৰিলো তাৰ পৰা আমি বাকাটাকা পঢ়িলো বাকাটাকা পাছত আমি গম পালো যে চালুক্য আৰম্ভ হ'ব ঠিক আছে চালুক্য আৰম্ভ হ'ব সো চালুক্য আৰম্ভ হোৱা আগত আমি সংগম পিৰিয়ড পাম মানে সো সংগম পিৰিয়ড পালো এই সংগম পিৰিয়ড আমি তিনটা পালো সংগম পিৰিয়ডত এটা পালো আমি চেৰা এটা পালো আমি চেৰা আৰু এটা পালো আমি পাণ্ড্যা এটা পালো আমি পাণ্ড্যা আৰু এটা পালো আমি কি চোলা হয়নে ঠিক আছে এই সংগম পিৰিয়ডৰ জেগাত এই তিনিটাৰে নাইকিয়া কৰি পেলাই তাত এটা নতুন পাৰ্টি আহিব সেই পাৰ্টিৰ নাম কি হ'ব বাতাপি হৈ গ'ল মানে কি বাতাপি ইয়াত পিছত আহিব সৰি ইয়াত হৈ গ'ল তাৰপৰা আহিব আমাৰ বাতাপি ইয়াত আহিব আমাৰ তিনিটা জেগাত কোন আহিব আমাৰ বাতাপি আহিব হয়নে বাতাপি নহয় বাকাটাকা আহিব এই বাকাটাকা অন্ত পেলাই বাকাটাকা জেগাত কোন আহিব বাকাটাকা জেগাত আহিব আমাৰ চালুক্য আৰু চালুক্য কোনটো চালুক্য বাতাপি এই বাতাপি চালুক্যক অন্ত পেলাব কোনে বাতাপি চালুক্যক অন্ত পেলাই নতুন বংশ প্ৰতিষ্ঠা হ'ব যিটো হ'ব ৰাষ্ট্ৰকূট ঠিক আছে নে সো আমি এই এনেকে পঢ়ি আহি আছো হয়নে এইটো আমাৰ ভাগ হ'ল সাউথত আমি সোমাই আছো এইখিনি নৰ্থত আছিলে ইয়াত আমি কোন ৰাষ্ট্ৰকূট কিন্তু এতিয়া আমি ৰাষ্ট্ৰকূট নপঢ়ো যদি আমি ৰাষ্ট্ৰকূট পঢ়ো চালুক্যৰ বাকিকিটা ভাগ থাকি যাব সো আমি ৰাষ্ট্ৰকূট ইয়াতে এৰিম ঠিক আছে নে সো ৰাষ্ট্ৰকূট বংশৰ প্ৰতিষ্ঠাপক কোন হ'ব দান্তি দুৰ্গ যিজনে চালুক্য বাতাপিৰ শেষৰ ৰজা কীৰ্তি বৰ্মনক হত্যা কৰি পেলাই ৰাষ্ট্ৰকূট বংশ প্ৰতিষ্ঠা কৰিব হৈ গ'ল সো ৰাষ্ট্ৰকূট বংশৰ আমি এতিয়া কোনো ধৰণৰ মেনশ্যন নকৰো এতিয়া আমি সিধাই যাম চালুক্য বংশৰ প্ৰথম কি আছিল চালুক্য বাতাপি কমপ্লিট কৰি দিলো ইয়াৰ প্ৰথম ৰজা আমি গম পালো সেকেন্ড ৰজা আমি গম পালো লাষ্ট ৰজা গম পালো কীৰ্তি বৰ্মন যাক মাৰি পেলাই এই বংশ অন্ত পেলালে খতম সেকেন্ড চালুক্য বংশ কোন আহিব সেকেন্ড চালুক্য হ'ব চালুক্য কল্যাণী চালুক্য কি আহিব চালুক্য কল্যাণী এই চালুক্য কল্যাণী যেতিয়া বংশটো প্ৰতিষ্ঠা হ'ব ই এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব ই কৰিব লগা কামটো হ'ব ই ৰাষ্ট্ৰকূট বংশ ঘূৰাব লাগিব হয়নে কাৰণ এই ৰাষ্ট্ৰকূট বংশ ক'ত চলি আছে এই চালুক্য য'ত আছিলে তাতেতো ৰাষ্ট্ৰকূট বংশ হৈ আছে এতিয়া
এই ৰাষ্ট্ৰকূট বংশক মাৰিহে তেওঁলোকে সেই জেগাতে সেই টেৰিটৰিতে চালুক্য এগেইন প্ৰতিষ্ঠা কৰিব পাৰিব চালুক্য কল্যাণীত ৰাজধানী পাতিব পাৰিব তাৰ কাৰণেতো গোটেই টেৰিটৰিটো ল'ব লাগিব তাৰ মানে এই চালুক্য কল্যাণী প্ৰতিষ্ঠা কৰিবলৈ হ'লে ৰাষ্ট্ৰকূট বংশ শেষ হ'ব লাগিব তাৰ মানে আমি ৰাষ্ট্ৰকূট শেষৰ ৰাষ্ট্ৰকূট বংশৰ প্ৰথম ৰজাজনৰ নাম কেলে গম পালো কাৰণ সেই ৰজাই চালুক্য বাতাপিক হৰুৱাইছিলে এতিয়া আমি এই ৰাষ্ট্ৰকূট বংশৰ শেষৰ ৰজাজনৰ নাম জানিম কাৰণ সেই শেষৰ ৰজাজনক ইয়াৰ প্ৰথম ৰজাজনে মাৰিব লাগিব তেতিয়াহে সেই বংশ জেগাত নতুন চালুক্য বংশ আকৌ প্ৰতিষ্ঠা হ'ব 400-500 বছৰৰ পাছত হ'ব ওকে সো ঠিক আছে তেতিয়া আমি কাক মাৰি দিওঁ ৰাষ্ট্ৰকূট বংশৰ শেষৰ ৰজাক আমি এতিয়া মাৰি দিওঁ ৰাষ্ট্ৰকূট বংশৰ শেষৰ ৰজাজনৰ নাম কোৱা এতিয়া গুড ৰাষ্ট্ৰকূট বংশৰ শেষৰ ৰজাজনৰ নাম তুমি কোৱাটো ভুল হৈছে ৰাষ্ট্ৰকূট বংশৰ শেষৰ ৰজাজনৰ নাম হ'ব কৰ্ক ঠিক আছে নে কৰ্ক দ্বিতীয় তাৰ মানে ইয়াৰ কৰ্ক প্ৰথম আছিলে তাৰ বেলেগ ৰজা আছিলে আৰু একদম প্ৰথম আছিল দান্তি দুৰ্গ সো দান্তি দুৰ্গক আমি কিয় চিনি পালো কাৰণ সি ইয়াক মাৰিলে সেকেন্ড বংশ তাৰ প্ৰতিষ্ঠা কৰিলে সো আমি লাষ্টজন কেলে পঢ়িছো কাৰণ লাষ্টজনক ই মাৰি পেলাই নিজৰ বংশ চালুক্য বংশ প্ৰতিষ্ঠা কৰি পেলাই কি কৰিব কেপিটেল কল্যাণীত পাতিব সো এতিয়াৰ পৰা আমাৰ চালুক্য বংশ কি হ'ব আৰম্ভ হ'ব কল্যাণী সো এটা কোনজন ৰজা মাৰিলে চালুক্য কল্যাণী কোনজন ৰজাই ৰাষ্ট্ৰকূট বংশৰ শেষৰ ৰজা কৰ্ক দ্বিতীয়ক মাৰিলে সেইজন ৰজাৰ নাম হ'ব কি জানো আমি সেইজন ৰজাৰ নাম হ'ব তাইলাপ দ্বিতীয় তাইলাপ সেকেন্ড তাইলাপ দ্বিতীয় এই তাইলাপ দ্বিতীয় নামৰ ৰজাজনে কাক মাৰিব ৰাষ্ট্ৰকূট বংশৰ শেষৰ ৰজা কৰ্ক দ্বিতীয়ক মাৰি পেলাই চালুক্য কল্যাণী বংশ প্ৰতিষ্ঠা কৰিব হৈ গ'ল কিবা টান নেকি কোৱা হিষ্ট্ৰী একো টান নহয় হয়নে একোডাল টান নহয় হৈছে কৰ্ক দ্বিতীয়ক মাৰি দিলে খতম কৰি দিলে এতিয়া কোৱা সেকেন্ড ৰজা কোন হ'ব ইয়াত সেকেন্ড ৰজা কোন হ'ব গম নোপোৱা ন কাৰণ তোমালোকে পঢ়াই নাই তোমালোকে এমসিকিউ ভিডিঅ চোৱা তোমালোকে কি চোৱা তোমালোকে এমসিকিউ ভিডিঅহে লাগে তোমালোকক যিবোৰ এইবিলাক ক্লাছ কৰাৰ পাছত কিবা এমসিকিউ লাগে নে কাবাক লাগিবলকে থাকে নে মোক কোৱাচোন কি দৰকাৰ এমসিকিউ ভিডিঅ বিচাৰি যে ইমান হাবাথৰি কৰা তোমালোকে মেইন ক্লাছবোৰ কৰিবলৈ খবৰ নাই ঠিক আছে কোৱা কৈ দিয়া এই যদি আপুনি আগত আৰম্ভ কৰিলেহেঁতেন আপুনি আগতে আহিলেহেঁতেন মোৰ আৰম্ভ কৰাত দেৰি হ'ল বাৰু এইবোৰ ৰেডি কৰিব লাগিব ন ঠিক আছে নে সো ৰেডি নকৰাকৈ মই আহি পেলাই ডাইৰেক্ট আজি নমস্কাৰ মোৰ চেনেলটোলৈ সবকে স্বাগতম জনাইছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আজি আমি 10টা এমসিকিউ নহব মোৰ দ্বাৰা ঠিক আছে নে মই আজিলৈকে সাবস্ক্ৰাইব কৰিবলৈ নাই কোৱা যদি ভাল লাগে তোমালোকে এনেও কৰিবা ঠিক আছে নে যদি উচিত বস্তুটো যদি মূল্য নাপায় আৰু মূল্য কাক দিবা সেইটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে নে ওকে সো আইডিয়া সাউথ ইন্ডিয়াত পঢ়ি আছো চালুক্য বাতাপি মৰিলে চালুক্য বাতাপি মৰি পেলাই ৰাষ্ট্ৰকূট আহিলে ৰাষ্ট্ৰকূট মৰি পেলাই কোন আহিলে